ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে জেঠ মাহৰ 29 তাৰিখ আৰু ইংৰাজী 2024 চনৰ জুন মাহৰ 12 তাৰিখ বুধবাৰ। আজি তিথি হৈছে শুক্লা ষষ্ঠী তিথি আৰু শুক্লা ষষ্ঠী তিথি থাকিব আজি আবেলি 7:06 পৰ্যন্ত। তাৰ পিছত শুক্লা সপ্তমী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে মঘা নক্ষত্ৰ আৰু মঘা নক্ষত্ৰ থাকিব বৃহস্পতিবাৰে মধ্যৰাতি 2:27 পৰ্যন্ত। তাৰ পিছত পূৰ্ব ফাল্গুনী নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্ম হোৱা জাতকৰ ৰাশি হ'ব সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, দেৱাৰীকণ। মৰণত আজি দুখ নাই, কিন্তু আবেলি 7:06 পৰা এক পদ দুখ থাকিব। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 7:17 পৰা 10:55 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে পুৱা 4:34 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে আবেলি 6:11। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি চেনেলটো নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব দৈনিক ৰাশিফল পাই থাকিবৰ বাবে। আহক আমি জানো কোন ৰাশিৰ জাতকে বিশেষ সফলতা লাভ কৰিব ৰাশিফলৰ যোগেদি। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি বাকী থকা কামবোৰ সুচাৰুৰূপে সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব। ঘৰৰ পৰিৱেশ অনুশাসিত হৈ থাকিব। যিকোনো সামাজিক ধৰ্মীয় অনুষ্ঠানলৈ গ'লে মানুহৰ লগত যোগাযোগ বৃদ্ধি পাব। কেৱল অসাৰ কামত আগ্ৰহ লোৱাৰ পৰিৱৰ্তে আপুনি উপযোগী কামত মনোনিৱেশ কৰক। কিছু আৰ্থিক জটিলতা আজি আহিব পাৰে। বুদ্ধিমান ৰূপে আৰু সাৱধানে সমাধান বিচাৰি উলিয়াব লাগিব। প্ৰতিদ্বন্দ্বী আৰু বিৰোধীৰ কাৰ্যকলাপক আওকাণ নকৰিব। কোনোবাই আপোনাৰ আৱেগ আৰু উদাৰতাৰ সুবিধা ল'ব পাৰে। যদি আপুনি অংশীদাৰিত্ব কৰাৰ কথা ভাবিছে তেন্তে লগে লগে এই বিষয়ে কাম কৰক। ইয়াত সফলতা লাভ কৰাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। মহিলাৰ সৈতে জড়িত ব্যৱসায়ত আপুনি বিশেষ সফলতা লাভ কৰিব। কামৰ বোজাৰ বাবে আজি নিয়োজিত লোকসকলে অতিৰিক্ত সময় কটাব লাগিব পাৰে। ঘৰৰ সঠিক ব্যৱস্থা বজাই ৰখাত জীৱনসংগীৰ পৰা পূৰ্ণ সহযোগিতা থাকিব। যুৱক যুৱতীসকলে ভ্ৰমণ আৰু ডেটিং কৰি ভাল পাব। আজি আপোনাৰ গেছৰ সমস্যাই আপোনাক আমনি কৰিব পাৰে। তাৰ বাবে খাদ্য আৰু দৈনন্দিন কাম কাজ বহুত নিয়ন্ত্ৰিত কৰি ৰাখিব লাগিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 6। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি বন্ধুক ঋণ দিয়া ধন ঘূৰাই পাব। ভাই ভনীৰ সৈতে সম্পৰ্ক আন্তৰিক হৈ থাকিব। দিনটোৰ কিছু সময় আধ্যাত্মিক বা ধৰ্মীয় কামত কটালে আপুনি আচৰিত ধৰণৰ মানসিক শান্তি লাভ কৰিব। মানসিক সুখ আৰু শান্তি বজাই ৰাখিবলৈ নিশ্চিতভাৱে কিছু সময় নিসংগতা বা ধৰ্মীয় কামতো কটাব। এই সময়ত অৰ্থনৈতিক পৰিস্থিতি কিছু দুৰ্বল হ'ব, সেইবাবে খৰচ নিয়ন্ত্ৰণ কৰাটো আপোনাৰ বাবে জৰুৰী হৈ পৰিব। ব্যৱসায় সম্পৰ্কীয় কাম কাজত অতি বুদ্ধিমান আৰু সাৱধানে সিদ্ধান্ত লওক, কাৰণ এই সময়ত পৰিস্থিতি প্ৰতিকূল হ'ব পাৰে। চৰকাৰী কামতো ব্যাঘাত জন্মিব পাৰে। চাকৰি সম্পৰ্কীয় গুৰুত্বপূৰ্ণ চৰকাৰী ভ্ৰমণ বাতিল হ'ব পাৰে। ঘৰত সুখ শান্তি আৰু উপযুক্ত ব্যৱস্থা থাকিব। অতিৰিক্ত বৈবাহিক সম্পৰ্কই আপোনাৰ বিবাহিত জীৱনত নেতিবাচক প্ৰভাৱ পেলাব। স্বাস্থ্য আজি ভালেই থাকিব, কিন্তু মনোবল বজাই ৰাখিবলৈ ধ্যান আৰু যোগাসনৰ দৰকাৰ আছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি সামাজিক বৃত্ত বাঢ়িব আৰু আপোনাৰ ব্যক্তিত্বতো ইতিবাচক পৰিৱৰ্তন আহিব। যদি কোনো আদালতৰ গোচৰৰ সৈতে জড়িত কোনো কাৰ্যবিধি চলি আছিলে তেন্তে সিদ্ধান্তটো আপোনাৰ পক্ষত আজি অহাৰ সম্ভাৱনা আছে। শিশুৰ যিকোনো সমস্যা সমাধান হোৱাৰ বাবে আপুনি নিজৰ কামত মনোনিৱেশ কৰিব পাৰিব। কিছুমান মানুহে ঈৰ্ষাৰ বাবে আপোনাক সমালোচনা বা নিন্দা কৰিব পাৰে। নেতিবাচক প্ৰৱণতা থকা মানুহৰ পৰা আজি দূৰত্ব বজাই ৰাখক। বহু সময়ত খৰখেদা আৰু অতি উৎসাহেৰে কৰা কামবোৰ আজি নষ্ট হ'ব পাৰে। কেৱল ল'ৰা ছোৱালীৰ লগত কিছু সময় কটাওক, তাৰ বাবে তেওঁলোকৰ মনোবলত বৃদ্ধি লাভ কৰিব। ব্যৱসায়ত পে'মেণ্ট সংগ্ৰহ কৰিবলৈ এটা আজি ভাল দিন। সফলতাৰ সন্ধানত কোনো ভুল পথ বাছি ল'ব নালাগে। কিছু বাধাৰ অন্তত চৰকাৰী কাম সম্পূৰ্ণ হ'ব। অবাঞ্ছিত স্থানত কামৰ বোজা পাই চৰকাৰী চাকৰিয়ালসকলে অশান্তি পাব পাৰে। পৰিয়ালৰ পৰিৱেশ সুখদায়ক হৈ থাকিব। যুৱক যুৱতীসকলে প্ৰেমৰ সম্পৰ্কত সোমাই নিজৰ কেৰিয়াৰৰ সৈতে আপোচ কৰা উচিত নহ'ব। মানসিক চাপ আৰু ক্লান্তিৰ ফলত আপোনাৰ কৰ্মক্ষমতাত প্ৰভাৱ পৰিব পাৰে। নিজৰ বাবেও কিছু সময় কটোৱাটো আজি গুৰুত্বপূৰ্ণ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নাম্বাৰ হৈছে 8। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি অভিজ্ঞ লোকৰ সংগত থকাৰ সুযোগ লাভ কৰিব আৰু বিশেষ বিষয়ত উপকাৰী আলোচনাও হ'ব। মানসিক শান্তি পাবলৈ ধৰ্মীয় আৰু আধ্যাত্মিক কামত সময় কটাব লাগিব।
ঋণ লোৱা ধন ঘূৰাই দিয়াৰো সম্ভাৱনা আছে। আজি কিছু বিঘিনি আহিব পাৰে আৰু আপোনাৰ কঠোৰ পৰিশ্ৰমৰ মতে উপযুক্ত ফলাফল নাপাব। আজি আপুনি খঙৰ পৰিৱৰ্তে ধৈৰ্যৰে এই পৰিস্থিতিসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিব লাগিব। ওচৰ চুবুৰীয়াৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰখাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। বৰ্তমান ব্যৱসায়ৰ কোনো পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা দেখা যোৱা নাই, গতিকে নতুন কিবা এটা কৰাৰ পৰিৱৰ্তে কেৱল বৰ্তমানৰ কাম কাজত নিজৰ শক্তি বিনিয়োগ কৰক। নিয়োজিত লোকসকলে তেওঁলোকৰ প্ৰকল্পৰ সৈতে জড়িত উপযুক্ত ফলাফল লাভ কৰিব পাৰিব। উচ্চ পদস্থ বিষয়াৰ সহযোগিতাও থাকিব। পতি পত্নীৰ মাজত আজি তিক্ত মধুৰ তৰ্ক বিতৰ্ক হ'ব পাৰে। পাৰিবাৰিক জীৱন সুখী হৈ থাকিব। আপোনাৰ প্ৰণালীবদ্ধ দৈনন্দিন কাম কাজে আপোনাৰ শাৰীৰিক আৰু মানসিকভাৱে সুস্থ কৰি ৰাখিব। যোগ আৰু ধ্যানক আপোনাৰ দৈনন্দিন জীৱনৰ অংশ হিচাপে বাছি লওক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি আপুনি কোনো ৰাজনৈতিক বা প্ৰভাৱশালী ব্যক্তিক লগ পাব পাৰে। আপোনাৰ সামৰ্থ্য অনুসৰি কাম সম্পূৰ্ণ কৰাত সফল হ'ব। কামৰ বোজা বেছি হ'ব, কিন্তু সঠিক ফলাফল পালে আপোনাৰ ভাগৰ পাহৰি যাব। নতুন যোগাযোগ কৰাৰ সময়ত সাৱধান হওক, অন্যথা আপুনি প্ৰতাৰিত হ'ব পাৰে। শিশুক বেছিকৈ বাধা নিদিব আৰু সহযোগিতামূলক আচৰণ বজাই ৰাখিব, যাৰ ফলত সিহঁতৰ মনোবল বৃদ্ধি পাব। আৰু লগতে মনত ৰাখিব যে আজি কোনো ঘৰৰ বয়োজ্যেষ্ঠসকলৰ প্ৰতি সন্মান বজাই ৰাখিব লাগিব। ব্যৱসায়িক বিষয়ত সকলো সিদ্ধান্ত নিজেই লওক। এজন কৰ্মচাৰীৰ ওপৰত অন্ধবিশ্বাস ৰাখিলে বিশ্বাসঘাতকতাও হ'ব পাৰে। যিকোনো কামত বিলৰ উচিত ব্যৱহাৰ কৰক। চৰকাৰী কামবোৰ আজি সময়মতে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক। নিয়োজিত লোকসকলে অত্যাধিক দায়িত্বৰ বাবে আজি অশান্তি পাব পাৰে। স্বামী স্ত্ৰীৰ সম্পৰ্কত মধুৰতা থাকিব। পৰিয়ালৰ অনুমোদন লাভ কৰিলেও প্ৰেমৰ সম্পৰ্কত সকাহ লাভ কৰিব। ডায়েবেটিছ ৰোগীয়ে নিজৰ বিশেষ যত্ন ল'ব লাগিব আজি, আৰু নিয়মিতভাৱে ৰক্তচাপ পৰীক্ষা কৰি থাকিব লাগিব। সাম্প্ৰতিক পৰিৱেশৰ বাবে নিজকে সুৰক্ষা দিয়াটো জৰুৰী হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে 6। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি গ্ৰহৰ অৱস্থান অতি অনুকূল হৈ আছে। অসংঘটিত হৈ থকা কথাবোৰ আৰু আজি পুনৰ সংঘটিত হ'বলৈ যত্ন কৰিব লাগিব, আৰু আপুনি নিশ্চয় উপযুক্ত পৰামৰ্শ লাভ কৰিব। আজি ঘৰত আত্মীয় স্বজনৰ চলাচল বাঢ়িব। বিবাহৰ যোগ্য লোকৰ বাবে এটা ভাল সম্পৰ্ক আজি আহিব পাৰে। অপ্ৰয়োজনীয় খৰচে আপোনাক আমনি কৰিব, সেয়েহে ভাৰসাম্য বজাই ৰাখিব। সৰু এটা কথা ডাঙৰ বিবাদৰ কাৰণ হৈ পৰিব পাৰে, গতিকে সাৱধান থাকিব। অসাৰ কথাবোৰত গুৰুত্ব নিদিব আৰু শান্তিপূৰ্ণভাৱে সমস্যাবোৰৰ সমাধান কৰাৰ চেষ্টা কৰিব। সম্পত্তি সম্পৰ্কীয় চুক্তি চূড়ান্ত কৰাৰ সময়ত নিশ্চিতভাৱে কাগজ পত্ৰসমূহ পৰীক্ষা কৰক। আপোনাৰ বেছিভাগ সময় বিপণন সম্পৰ্কীয় কামত কটাব পাৰিব। পেণ্ডিং পে'মেণ্টটো আজি লাভ কৰাৰ সম্ভাৱনা আছে। অত্যাধিক কামৰ বোজাৰ বাবে নিয়োজিত লোকসকল মানসিক চাপত থাকিব। স্বামী স্ত্ৰীৰ মাজত সঠিক সম্প্ৰীতি বজাই ৰাখিব লাগিব আৰু কোনো ব্যক্তিৰ হস্তক্ষেপ কৰিবলৈ নিদিব। প্ৰেমৰ সম্পৰ্কবোৰ সীমাৰ ভিতৰত থাকিব লাগিব। আপুনি আজি ভাগৰুৱা আৰু হতাশ অনুভৱ কৰিব পাৰে। আপোনাৰ সঠিক পৰীক্ষা সম্পন্ন কৰক আৰু চিকিৎসা গ্ৰহণ কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নাম্বাৰ হৈছে 8। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি ধাৰলৈ দিয়া বা ক'ৰবাত আবদ্ধ হৈ থকা টকা ঘূৰাই পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। ঘৰত বিশেষ আলহীৰ আগমনৰ বাবে ব্যস্ততাপূৰ্ণ দিন থাকিব। উপহাৰৰ আদান প্ৰদানৰ ঘৰত এক সুখৰ পৰিৱেশৰ সৃষ্টি কৰিব। মনোৰঞ্জনমূলক ভ্ৰমণৰ পৰিকল্পনা আজি কৰিব পাৰে। পৰিয়াল আৰু ব্যক্তিগত কামৰ বাবে দিনটো ব্যস্ত হৈ পৰিব। এজন সদস্যৰ স্বাস্থ্যৰ প্ৰতিও চিন্তাৰ সৃষ্টি হ'ব। ছাত্ৰ ছাত্ৰীক তেওঁলোকৰ কেৰিয়াৰৰ লগত জড়িত যিকোনো সমস্যাৰ বাবে পথ প্ৰদৰ্শনৰ প্ৰয়োজন আছে। ব্যক্তিগত কাৰণত আপুনি ব্যৱসায় সম্পৰ্কীয় কাম কাজত বিশেষ গুৰুত্ব দিব নোৱাৰিব, কিন্তু চিন্তা নকৰিব। আপোনাৰ কৰ্মচাৰী আৰু সহকৰ্মীৰ সহযোগত কাৰ্যকলাপসমূহ সুচাৰুৰূপে চলি থাকিব পাৰিব। কাৰ্যালয়ত বিত্ত সম্পৰ্কীয় কামত সাৱধান হওক, কাৰণ আজি কিবা বিত্তীয় সংকটে দেখা দিব পাৰে। ঘৰ আৰু ব্যৱসায়ৰ মাজত সঠিক সমন্বয় থাকিব। প্ৰেমৰ সম্পৰ্কতো ঘনিষ্ঠতা বৃদ্ধি পাব। ধ্যান, ব্যায়াম আদি দৈনন্দিন কাম কাজৰ লগত নিশ্চয়কৈ অন্তৰ্ভুক্ত কৰক আৰু খাদ্যাভ্যাস সংঘটিত কৰি ৰাখক। এইবোৰ কৰিলে আপোনাৰ মানসিক আৰু শাৰীৰিকভাৱে শক্তিশালী আৰু সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি আপোনাৰ কিছুমান কাম বন্ধুৱে সমাধান কৰিব পাৰিব আৰু যিকোনো চিন্তাৰ পৰা সকাহ পাব। এটা গুৰুত্বপূৰ্ণ প্ৰকল্পত বিনিয়োগ কৰাটো ভৱিষ্যতৰ বাবে অতি লাভজনক বুলি প্ৰমাণিত হ'ব, গতিকে নিজৰ কৰ্মৰ প্ৰতি গুৰুত্ব সহকাৰে গুৰুত্ব দিয়ক। এনে কিছুমান খৰচ আজি পোহৰলৈ আহিব, যাৰ ওপৰত সেইবোৰ কৰ্তন কৰা আপোনাৰ বাবে সম্ভৱ নহ'ব। খৰখেদা আৰু আৱেগেৰে কোনো সিদ্ধান্ত নল'ব।
প্ৰতিটো বিষয়ক লৈ খং কৰিলে আপোনাৰ কামত বাধা আহিব পাৰে। গতিকে ধৈৰ্য আৰু শান্তি বজাই ৰাখি আজি কাম কৰক। কৰ্মক্ষেত্ৰৰ আভ্যন্তৰীণ ব্যৱস্থাত পৰিৱৰ্তন কৰিলে কাম কাজৰ উন্নতি হ'ব। বিপণন আৰু সংবাদ মাধ্যমৰ সৈতে জড়িত ব্যৱসায়ত নতুন কৃতিত্ব পোৱা যাব। নিয়োজিত লোকসকলে হয়তো চৰকাৰী ভ্ৰমণৰ কাম হাতত ল'ব পাৰিব। স্বামী স্ত্ৰীৰ মাজত মধুৰ সম্পৰ্ক থাকিব আৰু আৱেগিক ঘনিষ্ঠতাও বৃদ্ধি পাব। প্ৰেমৰ সংগীৰ সৈতে লং ড্ৰাইভলৈ গ'লে আজি মানসিক শান্তি লাভ কৰিব। ৰক্তচাপ আৰু ডায়েবেটিছ ৰোগীয়ে নিজৰ স্বাস্থ্যৰ আজি বিশেষ যত্ন ল'ব লাগিব আৰু নিয়মীয়াকৈ পৰীক্ষা কৰাব লাগিব আৰু চিকিৎসাৰ প্ৰতি একেবাৰে অৱহেলা নকৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ এই সময়ত নিজৰ ব্যক্তিগত কামত অধিক মনোযোগ দিয়াৰ সময় হ'ব। কিছুদিন ধৰি চলি থকা সমস্যাবোৰৰ পৰা আজি সকাহ পাব। হঠাতে আপুনি ক'ৰবাৰ পৰা সমৰ্থন আৰু উপযুক্ত পৰামৰ্শ লাভ কৰিব। বহিৰাজ্যলৈ যাবলৈ চেষ্টা কৰা মানুহে হয়তো আজি ভাল খবৰ লাভ কৰিব। কোনো বিশেষ বিষয়ত কথা কওঁতে নেতিবাচক শব্দ ব্যৱহাৰ নকৰিব, নহ'লে সৰু কথা এটাক লৈ তৰ্কৰ সৃষ্টি হ'ব পাৰে। আদালতৰ গোচৰত সম্পত্তি সম্পৰ্কীয় বিবাদ কাৰোবাৰ মধ্যস্থতাত সমাধান কৰিবলৈ চেষ্টা কৰক। ব্যৱসায়ত অতি গুৰুত্ব সহকাৰে কাম কৰিব লাগিব। এই সময়ত আপোনাৰ ব্যৱসায় সম্প্ৰসাৰণৰ পৰিকল্পনা পুনৰ বিবেচনা কৰাটো নিশ্চিত কৰক। যিকোনো সৰু বা ডাঙৰ সিদ্ধান্ত লোৱাৰ সময়ত কাৰোবাৰ দিশা পৰামৰ্শ লোৱাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। বিবাহিত জীৱনত পাৰস্পৰিক বিবাদ সৃষ্টি হ'বলৈ নিদিব, অন্যথা ঘৰৰ ব্যৱস্থাত নেতিবাচক প্ৰভাৱ পৰিব পাৰে। সংঘটিত দৈনন্দিন ৰুটিন আৰু খাদ্যাভ্যাসে আপোনাৰ স্বাস্থ্য সুস্থ কৰি ৰাখিব আৰু আপুনি সুস্থ আৰু শক্তিশালীও অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নাম্বাৰ হৈছে 4। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি গ্ৰহৰ অৱস্থান আপোনাৰ বাবে উৎকৃষ্ট পৰিস্থিতিৰ সৃষ্টি কৰিছে। আপোনাৰ ভিতৰত লুকাই থকা প্ৰতিভাক চিনাক্ত কৰি আজি ব্যৱহাৰ কৰক। কিছু আৰ্থিক পৰিস্থিতিও আজি সৃষ্টি হ'ব আৰু এই সময়ত যি পৰিকল্পনা কৰিব সেইবোৰ অদূৰ ভৱিষ্যতে শুভ সুযোগ প্ৰদান কৰিবলৈ গৈ আছে। বিত্ত সম্পৰ্কীয় কামত সাৱধান হোৱাৰ প্ৰয়োজন আছে। কোনো বিষয়ৰ সন্দৰ্ভত ঘনিষ্ঠ বন্ধু বা আত্মীয়ৰ লগত ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। সম্পৰ্কবোৰ নষ্ট হ'বলৈ নিদিব, তাৰ বাবে প্ৰণাম কৰিবলগীয়া হ'লেও কোনো ক্ষতি নহয়। ব্যৱহাৰিক স্থানৰ কাম কাজত কিছু পৰিৱৰ্তন আনিব লাগিব। লগতে কৰ্মচাৰী আৰু সহকৰ্মীৰ ওপৰতো তীক্ষ্ণ দৃষ্টি ৰাখিব লাগিব। অৱশ্যে বাকী থকা ধন পৰিশোধৰ বাবে আৰ্থিক সমস্যা সমাধান হ'ব। নিয়োজিত লোকৰ বাবে আজি অগ্ৰগতিৰ সম্ভাৱনা আছে। বিবাহিত জীৱনত মধুৰতা থাকিব। যুৱক যুৱতীসকলে ধেমালিত সময় নষ্ট কৰিব নালাগে। আজি আপোনাৰ স্বাস্থ্য মধ্যমীয়া থাকিব। আপোনাৰ গাঁঠিৰ বিষৰ আজি অনুভৱ কৰিব পাৰে। কামৰ মাজত জিৰণি লোৱাটো উচিত হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 1। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি সম্পৰ্কবোৰ মধুৰ কৰি ৰখাৰ বাবে আপুনি বিশেষ প্ৰচেষ্টা চলাব আৰু আপোনাৰ ব্যক্তিত্বৰো শলাগ ল'ব। খৰখেদা কৰাৰ পৰিৱৰ্তে চিন্তাশীল আৰু ধৈৰ্যৰে কামবোৰ সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক। আপোনাৰ কাম সহজেই সম্পূৰ্ণ হ'ব। কেতিয়াবা আপোনাৰ সন্দেহজনক প্ৰৱণতাই আপোনাৰ আৰু আনৰ সমস্যাৰ সৃষ্টি কৰিব। আপোনাৰ এই অভাৱ শুধৰাই কাৰ্যমুখী হওক। সংগঠিত আৰু শান্ত হৈ থাকিবলৈ হ'লে নিজৰ চিন্তাবোৰ ইতিবাচক কৰি ৰখাটো অতি প্ৰয়োজনীয় হ'ব। ব্যৱসায়ৰ সৈতে জড়িত মন্থৰ কাৰ্যকলাপ পুনৰুজ্জীৱিত হ'ব পাৰে, যাৰ বাবে অৰ্থনৈতিক পৰিস্থিতি কিছু উন্নত হ'ব। সম্পত্তিৰ বিক্ৰী কৰাৰ সৈতে জড়িত ব্যৱসায়ত আজি গুৰুত্বপূৰ্ণ চুক্তিৰ সম্ভাৱনা আছে। ঘৰ আৰু পেছাৰ মাজত সমন্বয় বজাই ৰখাত কৰ্মৰত মহিলাসকলে কিছু অসুবিধাৰ সন্মুখীন হ'ব। স্বামী স্ত্ৰীৰ মাজত উপযুক্ত সমন্বয় আৰু প্ৰেম থাকিব। পৰিয়ালতো সুখৰ পৰিৱেশ বিৰাজ কৰিব। আজি আপোনাৰ স্বাস্থ্য ভালেই থাকিব, কিন্তু খাদ্যাভ্যাস অলপ সংগঠিত কৰাৰ প্ৰয়োজন আছে। যিমান পাৰি সিমান আজি তৰল পদাৰ্থ গ্ৰহণ কৰিব। লগতে আয়ুৰ্বেদিক চিকিৎসাও আপোনাৰ বাবে ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি দিনটোৰ অতি সুখদায়ক আৰম্ভণি হ'ব। পৰিয়ালৰ এজন বিবাহযোগ্য সদস্যৰ বাবে এটা উপযুক্ত প্ৰস্তাৱ আহিব। আপোনাৰ কিছুমান ৰাজনৈতিক যোগাযোগৰ দ্বাৰা আপুনি লাভৱান হ'ব। আপুনি আপোনাৰ পৰিয়ালৰ আৰু ব্যৱসায়িক দায়িত্বৰ মাজত সঠিক সমন্বয় বজাই ৰাখিব লাগিব। কোনো গুৰুত্বপূৰ্ণ কাম কৰাৰ আগতে আনুষংগিক পৰিকল্পনাবোৰৰ বিষয়ে পুনৰ চিন্তা কৰক। অলপ ভুলে আপোনাৰ বাবে অসুবিধাৰ সৃষ্টি কৰিব পাৰে। ঘৰখন শৃংখলাবদ্ধ কৰি ৰাখিবলৈ হ'লে সকলোকে অনুশাসিত কৰি ৰখাটো অতি প্ৰয়োজনীয় হ'ব। ব্যৱসায়ৰ পৰিস্থিতি এতিয়াৰ বাবে স্বাভাৱিক হৈ থাকিব। সংবাদ মাধ্যম, শিল্প, প্ৰকাশন আদি কামত আপুনি যথেষ্ট সফলতা লাভ কৰিব। ঘৰুৱা সমস্যাই আপোনাৰ ব্যৱসায়ত অধিপত্য বিস্তাৰ কৰিবলৈ নিদিব। সম্পূৰ্ণ নিষ্ঠাৰে নিজৰ কাম কৰিলে আপোনাৰ বাবে অধিক কৃতিত্ব আহিব।
অবিবাহিতসকলৰ বাবে কিছু ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে। পাৰিবাৰিক পৰিৱেশ সুখৰ থাকিব। পৰিৱৰ্তিত বতৰৰ বাবে স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিব পাৰে। এই সময়ত স্বাস্থ্যৰ উন্নতিৰ বাবে সকলো নিয়ম মানি চলাটো জৰুৰী হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 5। আজিৰ ৰাশিফল সিদ্ধান্ত ইয়াতে সমাপ্ত হৈছে। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিবলৈ নাপাহৰিব।